আজিৰে পৰা আৰম্ভ হৈছে ৰাস মহোৎসৱ। উজনিৰ পৰা নামনিলৈ বিভিন্ন ঠাইত এই ৰাস মহোৎসৱ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ ৰঙিয়াৰ ঐতিহাসিক দীপ্তেশ্বৰীৰ যি ৰাস মহোৎসৱ, আৰু এয়া দেখিবলৈ পাইছে মৃন্ময় মূৰ্তিৰ সুন্দৰ প্ৰদৰ্শন, ধৰ্মীয় আখ্যান কিছুমান যি দশাৱতাৰ আছে, আচলতে সেই দশাৱতাৰৰ আখ্যানসমূহ এনেদৰে দাঙি ধৰা হৈছে। ইয়াত যি মৃৎশিল্পী আছে, আচলতে সেই মৃৎশিল্পীসকলে খুব সুন্দৰকৈ উপস্থাপন কৰিছে, খুব সুন্দৰকৈ দাঙি ধৰিছে। আমাৰ লগত ৰাস মহোৎসৱৰ যি পৰিচালনা সমিতি আছে, তেওঁলোকৰ পৰা আমি পোনে পোনে জানিবলৈ বিচাৰিম কেনেকুৱা হ'ব এইবাৰ ৰাস। নমস্কাৰ জনাইছোঁ। প্ৰথমতে এইবাৰ যিহেতু আমাৰ দীপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ স্বৰ্ণ জয়ন্তী, আমাৰ কাৰ্যসূচী প্ৰথম আমাৰ ৰাস উদ্বোধন কৰিব আমাৰ বিশিষ্ট সাহিত্যিক শিশুনেক্ষৰ সচিব হৃষিকেশ গোস্বামী ডাঙৰীয়াই, আৰু তাৰ লগে লগে আমি আমাৰ জুবিন গাৰ্গ, আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিম। আৰু এই নিশাতেই জুবিন গাৰ্গৰ স্মৃতিত আমি এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু ঠিক তেনেকৈ আমাৰ 7 দিন ধৰি আমাৰ ইয়াতে সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু তাৰ লগে লগে 11, 12, 13 তাৰিখে আমাৰ ইয়াতে আবাহন থিয়েটাৰ দলে নাট প্ৰদৰ্শন কৰিব। আৰু অন্যান্য আমাৰ দিহানামৰ প্ৰতিযোগিতা আছে। বিভিন্ন ধৰণৰ বিচিত্ৰ কাৰ্যসূচীৰে আমি এই প্ৰস্তুতি সম্পন্ন কৰিছোঁ। আৰু আশা ৰাখিছোঁ শ্ৰদ্ধেয় ৰাইজে এইবাৰ এটা নতুনত্ব পাব। আৰু ৰাস মহোৎসৱৰ যিটো এটি ঐতিহাসিক এটা ক্ষণ, স্বৰ্ণ জয়ন্তী যিহেতু এটা একক আৰু অনন্য হিচাপে এই ৰাস প্ৰতিষ্ঠা হ'ব, তাকে আশা কৰিছোঁ। হয়, নিশ্চিতভাৱে এইবাৰ দীপ্তেশ্বৰী ৰাস মহোৎসৱৰ সোণালী জয়ন্তী আৰম্ভ হৈছে, গতিকে ক'ব লাগিব তেওঁলোকৰ উৎসাহ দুগুণ দেখিবলৈ পোৱা গৈছে। আৰু এটা কেমেৰা পাৰ্চন ইণ্টাজে দেখুৱাব আচলতে নিউজ লাইভৰ দৰ্শকসকলক, এয়া হৈছে অসমীয়া যি চহা সংস্কৃতি, অসমীয়া যি এখন গাঁৱৰ চহা খেতিয়ক কিদৰে হেৰাই যাবলৈ ধৰা কিছুমান অংশ তেওঁলোকে প্ৰদৰ্শন কৰিছে। গৰু গাড়ী তাত কেনেদৰে ধান বাই তাৰপিছত ধান কাটি এনেদৰে লৈ আহিছিল আমাৰ কৃষকসকলে, তাক সুন্দৰভাৱে উপস্থাপন কৰিছে, এক আৰ্হি প্ৰস্তুত কৰিছে। ক'ব লাগিব দীপ্তেশ্বৰী ৰাস মহোৎসৱক এনেদৰে এক সুন্দৰ দৃশ্য তেওঁলোকে উপস্থাপন কৰিছে, যাতে নৱপ্ৰজন্মই অসমীয়া যি চহা খেতিয়কৰ দৃশ্য, সেই দৃশ্য ইয়াত সুন্দৰভাৱে উপস্থাপন কৰি উলিয়াইছে। আমাৰ লগত আন এগৰাকী ব্যক্তি আছে, আমি তেওঁৰ পৰাও কিছু কথা জানিবলৈ বিচাৰিম। কি নতুনত্ব দেখিবলৈ পোৱা যাব এইবাৰ ৰাস মহোৎসৱ, আৰু কিমানমান মানুহ হ'ব বুলি আশা কৰিছে? নমস্কাৰ জনাইছোঁ। এইবেলি দীপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ স্বৰ্ণ জয়ন্তী বৰ্ষ। এই স্বৰ্ণ জয়ন্তী বৰ্ষত আমাৰ 11 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আমি হাতত লৈছোঁ। আপুনি সুধিছে যে নতুনত্ব কি পাব। দীপ্তেশ্বৰী ৰাস মহোৎসৱ অসমৰ এক ব্যতিক্ৰম ৰাস বুলি আমি এইকাৰণে কৈছোঁ যে আপোনালোকে দেখিছে যে প্ৰতি বৰ্ষত আমাৰ বিভিন্ন ধৰণৰ ইয়াত মৃন্ময় মূৰ্তিকে আদি কৰি কিছু আমি উপস্থাপন কৰিব ব্যৱস্থা কৰোঁ। যেনে ধৰক আপোনালোকে কিছু বছৰ আগতে দেখিছে যে ভূপেন হাজৰিকাৰ জীৱন্ত ৰূপ ইয়াত দেখিছিল শিল্পী দামোদৰ কলিতাৰ জৰিয়তে। এইবেলি আমাৰ কৃষি বিভাগ, যুৱ বাহিনী আৰু আমাৰ প্ৰদৰ্শনী বিভাগে সুন্দৰভাৱে চহা জীৱনৰ যিটো কৃষকৰ যিটো আগৰ যিটো গৰু গাড়ী যিটো আহিলা, সেইটো প্ৰস্তুত কৰি উলিয়াইছে। আৰু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমি হেৰুৱাই অতিকৈ আমি মৰ্মাহত হৈ আছোঁ, অসমবাসী ৰাইজে মৰ্মাহত হৈ আছে। গতিকে আমাৰ কিছু কাৰ্যসূচী এইবেলি যদিও আমি উৎসাহেৰে কৰিছোঁ, এতিয়ালৈকে কিছু স্তীমিত হোৱা দেখা যায়, যি ক্ষেত্ৰত আমাৰ বিশেষকৈ অঞ্চলবাসী ৰাইজৰ মনৰ কিছু ঠিক এটা ভাল পৰিৱেশ হৈ থকা নাই। গতিকে উৎসাহ যিমানেই আছিল, আমি কিছু ক্ষেত্ৰত আমি নিৰুৎসাহ হ'বলগীয়া হৈছে। যিয়া নহওক, 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আছে। খন্তেক পিছতে আমাৰ ৰাস মহোৎসৱ আৰু হৰি মন্দিৰৰ পতাকা উত্তোলন কৰিব। তাৰপিছতে আমাৰ আয়তীসকলৰ পানী তোলন আছে, আৰু সন্ধিয়া ভাগত আমাৰ ৰাস মহোৎসৱৰ দ্বাৰ উন্মোচন কৰিব, আৰু উদ্বোধনী সভা হ'ব। আৰু জুবিন গাৰ্গৰ নামত অহাকালি নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। তাত আমি আমন্ত্ৰণ জনাইছোঁ বন্দিতা আৰু প্ৰাপ্তিক, লগে লগে অসমৰ কেইবাগৰাকীও বিশিষ্ট শিল্পীক, যেনে ধৰক আচুৰ্য বৰপাত্ৰ গোহাঁই, প্ৰিয়ংকা ভৰালী, প্ৰণীতা গোস্বামী, বাবন বৰ্ণিল, আৰু লগতে অৰুন্ধতী ভানুপ্ৰিয়া আৰু দেৱজিৎ বৰা, এইসকল শিল্পীক আমি প্ৰায় 7টা দিনৰ সাংস্কৃতিক অনুষ্ঠানৰ বাবে মাতিছোঁ। আৰু আমাৰ দীপ্তেশ্বৰী ৰাস মহোৎসৱত আজি সুদীৰ্ঘ প্ৰায় 22 বছৰ সময় ভ্ৰাম্যমাণৰ মহাৰাণী খ্যাত প্ৰস্তুতি পৰাশৰ অভিনীত আবাহন থিয়েটাৰ আমাৰ প্ৰদৰ্শন হৈ আছে। গতিকে আহক আপোনালোকে আবাহনৰ নাটক আমাৰ দীপ্তেশ্বৰী ৰাস মহোৎসৱত উপভোগ কৰিব পাৰিব অহা 11, 12 আৰু 13 নৱেম্বৰত। তাৰপিছত শেষৰ দিনা আমাৰ ইয়াত কাৰ্যসূচী আছে নাগাৰা নাম। আমি আমন্ত্ৰণ জনাইছোঁ, নাগাৰা নামৰ শিল্পীসকলে নাম অনুষ্ঠিত কৰিব। লগতে আমাৰ সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা হ'ব।
ইতিমধ্যে আপোনালোকে গম পাইছে আৰু ধৰ্মালোচনী সভা হ'ব আৰু ইয়াত আমাৰ এইবেলি ৰাস মহোৎসৱত লোকে লোকাৰণ্য হ'ব বুলি আমি ধৰি লৈছোঁ প্ৰতিদিন 1 লাখ লক্ষাধিক মানুহ সমাগম হ'ব বুলি আমি আশা কৰিছোঁ আৰু লগে লগে মই সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাই অসমবাসী ৰাইজক মই ৰাস মহোৎসৱলৈ আমন্ত্ৰণ জনাই মোৰ ক'বলগীয়া সামৰি মাৰিছোঁ ধন্যবাদ হয় নিশ্চিতভাৱে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যিহেতু আমি প্ৰায় 1.5 মাহ পূৰ্বে হেৰুৱাইছিলোঁ গতিকে তেওঁৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবেও এই দীপ্তেশ্বৰী ৰাস মহোৎসৱত কিছু কাৰ্যসূচী গ্ৰহণ কৰিছে উদ্যোক্তাসকলে আৰু ইয়াত যথেষ্ট সংখ্যক লোক বিশেষকৈ ভক্তগণ ইয়াত উপস্থিত হ'ব তেওঁলোকে আশা কৰিছে লক্ষাধিক লোক হয়তো ইয়াত উপস্থিত হৈ ইয়াক ৰাস মহোৎসৱৰ যি অসমীয়া সংস্কৃতি যি অন্যতম অংগ তাত অংশগ্ৰহণ কৰি তেওঁলোকে প্ৰতিবাৰৰ দৰে এইবাৰো তেওঁলোকক সঁহাৰি জনাব বুলি আশা প্ৰকাশ কৰিছে গতিকে ক'ব লাগিব ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াৰ দীপ্তেশ্বৰতো এইবাৰ যিহেতু সোণালী জয়ন্তী ৰাস মহোৎসৱৰ তাত এনেদৰে আজিৰে পৰা আৰম্ভ হৈছে এই কাৰ্যসূচী